ঘটনাটো কেনেকৈ হৈছিল? ঘটনাটো মানে আমি গাড়ীখন ৰখাই কিনে আৰু পেচাব কৰিবলৈ আমি নামিলোঁ আৰু চুপাৰখন আহি কিনে যে দুনো গাড়ীখন থিয় কৰিলে আৰু চুপাৰখন আহি কিনে মাৰি কিনে গুচি গ'ল। চুপাৰখন কোনফালৰ পৰা আহিছিল? এইফালৰ পৰা গুৱাহাটীৰ পৰা আহিছিলে। আপোনালোক কোনফালৰ পৰা আহিছিলে? ইফালৰ পৰা ডিব্ৰুগড়ৰ পৰা। তাৰপৰা লগে লগে আপোনালোক হস্পিটেললৈ গ'ল নেকি? নাই লগা, মানুহেই নাই তাত। বহুত পিছত আহিলে মানুহকেইটা, চালে মানুহকেইটা, তাৰপিছত আমাক উঠালে। আপোনালোক টোটেল কেইজন আহিছিল? আমি 13মান আছে। 13 আছে। দুখন গাড়ী? দুখন গাড়ী। এতিয়া মেডিকেলত কেইজন গৈছে? মেডিকেলত 9জন মান। এই দুজন ঢুকাইছে বুলি কৈছে। দুজন ড্ৰাইভাৰ নেকি? ড্ৰাইভাৰ এইকেইটাই। কি নাম সিহঁতৰ? নামবিলাক প্ৰণৱ দাস আৰু কি ৰাহুল পাটৰ। কি নাম আছে? ভিকি ঘাটৰ। ছাতিত দুখ পাইছোঁ। ট্ৰিটমেণ্ট ক'ত? এই কেইজন গৈছিলে বলব? আমি গৈছিলোঁ 6টা। তাৰ পোৱালিটো লগাইছিলোঁ 7টা। ড্ৰাইভাৰ লগাই 7টা। তাৰপাছত এই গাড়ীত আছে। ঘটনাটো কি হ'ল? গাড়ীটো থোৱা আছিলে আকৌ। আমি ৰখাই থোৱা আছিল? আমি থিয় আছিলোঁ আৰু ৰৈ আছিল। তাৰপিছত ডাইৰেক্ট আহি কিনে মাৰি দিলে চুপাৰখন। দুইখনক মাৰি দিলে? দুয়োখনো মাৰি দিলে, একেবাৰে দিয়াই দিলে একেবাৰে। এতিয়া সেই বাকী কেইজন মেডিকেল নিলে? মেডিকেলতে আছে। এটা আছিলে কিটি পাটৰ, ৰাহুল পাটৰ নামটো, প্ৰণৱ দাস। এজন ড্ৰাইভাৰ? দুয়োটা ড্ৰাইভাৰে আছিলে।